ঢেকিয়াখোৱা বৰনামঘৰত ভাওনা প্ৰতিযোগিতা অসম লাইভ 24 অধ্যক্ষ নিপেন দাসৰ উদ্যোগত এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। 5 দিনকৈ অনুষ্ঠিত হৈছে ভাওনা প্ৰতিযোগিতা। ৰাজ্যৰ ভিন্ন প্ৰান্তত 10খন ভাওনাই অংশগ্ৰহণ কৰিছে। প্ৰথম স্থানপ্ৰাপ্ত দলটোৱে লাভ কৰিব 1 লাখ টকা। ভূপেন্দ্ৰ চন্দ্ৰ দাস সোৱৰ্ণত আগবঢ়া হৈছে এই বঁটা। দ্বিতীয় পুৰস্কাৰ বিদ্যাৱতী শৰ্মা সোৱৰণী বঁটা। এই বঁটাত আছে নগদ 50,000 টকা। তৃতীয় পুৰস্কাৰত আছে নগদ 25,000 টকা। দিনে দুখনকৈ নাটক প্ৰদৰ্শন কৰা হ'ব এই প্ৰতিযোগিতাত। আজি ইতিমধ্যে আৰম্ভ হৈছে। আমি পোনপটীয়া সম্প্ৰচাৰকে লৈ গৈছোঁ আপোনালোকক ঢেকিয়াখোৱা নামঘৰ প্ৰাংগণলৈকে। তাত আমাৰ সতীৰ্থ ৰজনীকান্ত বৰদলৈ উপস্থিত আছে। ৰজনী, আপোনাৰ ওচৰলৈকে আহিছোঁ। অসম লাইভ 24 আৰু NRD গ্ৰুপৰ সৌজন্যত ঢেকিয়াখোৱা বৰনামঘৰ আৰু ঢেকিয়াখোৱাবাসী ৰাইজৰ সহযোগত আজিৰে পৰা অনুষ্ঠিত হৈছে ঢেকিয়াখোৱা বৰনামঘৰত সদৌ অসম ভাওনা প্ৰতিযোগিতা। অসম লাইভ 24 অধ্যক্ষ তথা পৰিচালন সঞ্চালক নৃপেন দাস ডাঙৰীয়াৰ একান্ত ইচ্ছাত আচলতে আজিৰে পৰা যি এই অনুষ্ঠিত হৈছে ভাওনা। আজি অনন্ত বিজয় শিল্পী সমাজ বৰখেলীয়াৰ মৎস্য অৱতাৰ ভাওনা ইতিমধ্যে আৰম্ভ হৈছে। 4:57 হোৱাৰ লগে লগে আচলতে এই ভাওনা অনুষ্ঠিত হৈছে। মই পৰিৱেশ দেখুৱাইছোঁ আচলতে অসম লাইভ 24 দৰ্শকসকলক, আৰু খুব সুন্দৰভাৱে আধ্যাত্মিক পৰিৱেশৰ মাজেৰে পৰম্পৰাগতভাৱে এই ভাওনা অনুষ্ঠিত কৰা হৈছে। মই পৰিৱেশ দেখুৱাই গৈছোঁ। আচলতে সপ্ত বৈকুণ্ঠ ধামলৈ পৰ্যবেক্ষিত হৈছে ঢেকিয়াখোৱা বৰনামঘৰ প্ৰাংগণ। ইতিমধ্যে লোকে লোকাৰণ্য হৈ পৰিছে আৰু সকলোৱে এই সুন্দৰ দৃশ্য উপভোগ কৰিছে। যিহেতু আজিৰে পৰা 5 দিনীয়া যি বিস্তৃত কাৰ্যসূচীৰে এই ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে, ইয়াত আজি যি মৎস্য অৱতাৰ ভাওনা অনুষ্ঠিত হ'ব 4:57 হোৱাৰ লগে লগে আচলতে ঐতিহ্যমণ্ডিত ঢেকিয়াখোৱা বৰনামঘৰৰ প্ৰাংগণত এই ভাওনা প্ৰতিযোগিতাৰ প্ৰথমে গায়ন বায়নৰ দৃশ্যাংশ মই দেখুৱাই গৈছোঁ। আৰম্ভ হৈছে খুব এটা সুন্দৰ দৃশ্য। আধ্যাত্মিক পৰম্পৰাৰ মাজেৰে আচলতে আজি সপ্ত বৈকুণ্ঠ ধামলৈ পৰ্যবেক্ষিত হৈ পৰিছে মাজুলীৰ ঢেকিয়াখোৱা বৰনামঘৰ। আৰু মই এই পৰিৱেশ দেখুৱাই গৈছোঁ আচলতে 4:57 হোৱাৰ লগে লগে এই কাৰ্যসূচী আধ্যাত্মিক কাৰ্যসূচী অনুষ্ঠিত হৈছে আৰু খুব এটা সুন্দৰ পৰিৱেশৰ মাজেৰে এই আৰম্ভ হৈছে অনুষ্ঠান। মই পৰিৱেশ দেখুৱাইছোঁ ইতিমধ্যে মই পোনে পোনে দৃশ্যৰ মাজলৈ মই দেখুৱাইছোঁ আধ্যাত্মিক পৰম্পৰাৰ মাজেৰে আচলতে আজি ঢেকিয়াখোৱা বৰনামঘৰ প্ৰাংগণত অসম লাইভ 24 আৰু NRD গ্ৰুপৰ সৌজন্যত এই ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত হৈছে আৰু ঢেকিয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতিয়ে আচলতে খুব সুন্দৰভাৱে সহযোগিতা কৰিছে। মই আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। 4:57 হোৱাৰ লগে লগে অসম লাইভ 24 আৰু NRD গ্ৰুপৰ উদ্যোগত যি এই ভাওনা প্ৰতিযোগিতা ঢেকিয়াখোৱা বৰনামঘৰত অনুষ্ঠিত হৈছে, খুব এটা সুন্দৰ পৰম্পৰাৰ মাজেৰে আচলতে অনুষ্ঠিত হৈছে। কি মহাপুৰুষ শ্ৰী মাধৱদেৱ এই বৈকুণ্ঠ ধামত অসম লাইভ 24 NRD গ্ৰুপৰ সৌজন্যত শ্ৰদ্ধা নৃপেন দাস ডাঙৰীয়াৰ উদ্যোগত আৰু ঢেকিয়াখোৱাবাসী ৰাইজৰ সহযোগত আমাৰ 5 দিনীয়া ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। আৰু CMD নিপেন দাস ডাঙৰীয়াক আমি এই ভাওনা থলীৰ পৰাই আশীৰ্বাদ কৰি আছোঁ। তেখেতৰ কৰ্মকৰ্তাসকল, তেখেতৰ পৰিয়ালবৰ্গ, প্ৰভু ভগৱন্তই কৃপা মিলাই এনে মহৎ কাম। এখন ভাওনাৰ 7টা বৰসভাৰ সাৰ, অথচ আমাৰ 10খন ভাওনা তেখেতৰ
বহন কৰিছে। তেখেত পুণ্যগামী, তেখেতৰ পিতৃ পুণ্যগামী বুলি আমাৰ বিদেহী আত্মা আমি তেখেতৰ পিতৃৰ কামনা কৰিলোঁ। আৰু এই সুযোগতে আমি সমস্ত অসমবাসী ৰাইজক আমি গুৰুজনৰ যি কলা কৃষ্টি সংস্কৃতি জীয়াই ৰাখিবলৈ আহ্বান জনালোঁ। বিশেষকৈ উঠি অহা প্ৰজন্মই গুৰুজনৰ কলা কৃষ্টি সংস্কৃতি জীয়াই ৰাখক, আধ্যাত্মিক ৰক্ষা কৰক, এজন সুস্থ সবল নাগৰিক হৈ আমাৰ তেখেতসকল আগবাঢ়ি যাওক। ধন্যবাদ। আৰু লগতে আপোনালোককো আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু এনেধৰণে আচলতে মহাপুৰুষ মাধৱ গুৰুজনাই প্ৰতিষ্ঠা কৰা এই ঢেকীয়াখোৱা বৰনামঘৰ প্ৰাংগণত 4:57 হোৱাৰ লগে লগে আজি ভাওনা প্ৰতিযোগিতাৰ প্ৰথম কাৰ্যসূচী অনুষ্ঠিত হৈছে। আৰু দেখা পোৱা গৈছে আধ্যাত্মিক পৰম্পৰাৰ মাজেৰে যি এই অনুষ্ঠান অনুষ্ঠিত হৈছে, ইয়াত আচলতে অসম লাইভ 24 আৰু NRD গ্ৰুপৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক নৃপেন দাস ডাঙৰীয়াক আচলতে আশীৰ্বাদ প্ৰদান কৰাৰ লগতে অসম লাইভ 24 উত্তৰ কামনা কৰিছে সকলোৱে। আৰু এনেধৰণে আমি বিভিন্ন সময়ত আমি এই অনুষ্ঠান ভাওনাৰ পোনপটীয়া সম্প্ৰচাৰ আমি অসম লাইভ 24ক দেখুৱাই যাবলৈ চেষ্টা কৰিম।